ওয়েলকাম টু টেস্ট নলেজ। আজিৰ এই ভিডিঅ'টো মাইক্ৰ'ছফ্ট এক্সেলৰ পাৰ্ট 3 হয়। আগৰ ভিডিঅ'তে মাইক্ৰ'ছফ্ট এক্সেলৰ পাৰ্ট 2 পাৰ্ট 1 চাইছিলোঁ। আমাৰ পাৰ্ট 1ত কি আছিল সাম, সাবষ্ট্ৰেক্ট, প্ৰডাক্ট এণ্ড ডিভিজন, আৰু মাইক্ৰ'ছফ্ট পাৰ্ট 2ত আমাৰ কি আছিল ইয়াতে মেক্সিমাম, মিনিমাম, এভাৰেজ, লোয়াৰ এণ্ড আপাৰ কাউণ্ট। আজি আমি ইয়াতে চাম, ইয়াতে পাৰ্ট 3 থাকিব লেন্থ, হাইপাৰলিংক, স্কোয়াৰ, সাম, ইফ, কাউণ্ট। যদি আগৰ ভিডিঅ'টো চোৱা নাই ডিছক্ৰিপশ্যনত দিয়া আছে লিংকখন, তাতে তুমি চাব পাৰিবা। আৰু যদি নতুন হৈ থাকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক এণ্ড শ্বেয়াৰ কৰিবা যাতে বেলেগো চাব পাৰে। চোৱা আমাৰ কি আছে, আজি ফাৰ্ষ্টত আহিছে তোমাৰ লেন্থ। লেন্থ আমাৰ কি হয়, আমি এটা মানে চেলত তোমাৰ কেইটা লেটাৰ আছে বা কেৰেক্টাৰ আছে এইখিনি আমাৰ হিচাপ কৰাটো আমি কি বুলি কওঁ, লেন্থ বুলি কওঁ। ইকুৱেল LEN, তাৰপিছত ব্ৰেকেট অপেন, ইয়াতে ক্লিক কৰিছোঁ। তুমি বেলেগ যিমানখিনি লাগে তুমি ল'ব পাৰিবা। 2 কেইটা আহিলে, 2 কে যি দুটা আছিল। তোমাৰ এক্সামত আহিলে এনেকুৱা আহিব, তোমাৰ এখন লিখা থাকিব, এটা চেলত লিখা থাকিব, তোমাৰ হিচাপ কৰিব টোটেল কেৰেক্টাৰ বা তোমাৰ লেটাৰ কেইটা আছে, স্পেচ কেইটা আছে। স্পেচ আমাৰ কাউণ্ট কৰা হয় ইয়াতে। তোমাৰ কেইটা আছে এইখিনি আমাৰ হিচাপ কৰিব লাগে। চোৱা মই এইখিনি দেখা দিছোঁ। তাৰপিছত ইকুৱেল LEN, লেন্থ, লেন্থ মই ইয়াতে ক্লিক কৰিছোঁ। ইয়াতে ক্লিক কৰাৰ পিছত চোৱা আমাৰ কি আহিব, ইয়াতে 10টা আহিলে। কাৰণ কি চোৱা ইয়াতে আইটেমত কেইটা আছে, 5টা, নেমত কেইটা আছে, 4টা, 9টা হ'ব লাগে, কিন্তু মাজত এটা স্পেচ আছে, সেইকাৰণে আমাৰ কেইটা আহিছে, 10টা আহিছে। এইখিনি আছিলে আমাৰ লেন্থ। তাৰপিছত হ'ল হাইপাৰলিংক। হাইপাৰলিংকটো কি হয়, তোমাৰ এটা শ্বিট যদি বেলেগ এটা শ্বিটৰ লগত মানে লিংক কৰিব বিচাৰা, বা তোমাৰ এটা লিখা যদি বেলেগ এটা লিখা আছে, এইটো ক্লিক কৰিলে বেলেগ এখন ফাইল বা ফটো বা তোমালোকৰ অনলাইনত লিংক কৰিব লাগে, এইটো আমি কি বুলি কওঁ, হাইপাৰলিংক। এইখিনি চোৱা, মই যদি এইখিনি লিখিছোঁ ফটো বুলি লিখিছোঁ, ফটো, যেতিয়া ফটোত ক্লিক কৰিব আমাৰ ক'ত যাব, ফটো তোমাৰ যিখন ফটো লিংক কৰিবা সেই ফটোখন তোমাৰ কি হ'ব, অপেন হ'ব। ইয়াতে ইনচাৰ্টত যাবা, হাইপাৰলিংক ইয়াতে আছে। দিয়াৰ পিছত তুমি চোৱা ইয়াতে কাৰেণ্ট ফল্ডাৰ আছে, ব্ৰাউজাৰ আছে, বা ৰিচেণ্টলি ফাইল আছে, নিউ ক্ৰিয়েট ডকুমেণ্ট, তুমি নতুনকৈ ডকুমেণ্ট ক্ৰিয়েট কৰিব পাৰা। তাৰপৰা প্লেচ ইন দিছ ডকুমেণ্ট কোনখন আছে এইখিনি দিব পাৰিবা। বা এইটো শ্বিটত মানে আমাৰ এটাই আছে, শ্বিট 1 আছে, যদি আৰু থাকে আৰু আহি যাব, এইখিনি আহিব। এইখিনি নালাগিলে তুমি কি কৰিবা, এক্সিষ্টিং ফাইল তোমাৰ যি এটা আছে, কাৰেণ্ট ফল্ডাৰ, ইয়াতে ক্লিক কৰিলা। মই ইয়াৰ পৰা তোমাৰ যিকোনো চিলেক্ট কৰিব পাৰা। এটা ফল্ডাৰ মই ফটো চিলেক্ট কৰিছোঁ, অনলাইন পিকচাৰ আছে ইয়াতে। চ' ইয়াত আছে অনলাইন বুক ফটো। অ'কে, আমাৰ কি হ'ল, এইখিনি আমাৰ লিংক হৈ গ'ল। ইয়াত আমি যেতিয়া ক্লিক কৰিম আমাৰ ফটো অপেন হৈ যাব। অপেন হৈছে। এইখন আমাৰ কি আছিল, হাইপাৰলিংক। তোমাৰ এনেকুৱা ষ্টুডেণ্টৰ নেম আছে, ষ্টুডেণ্ট নেমবিলাক তুমি দি দিছা, মাৰ্ক দি দিছা। তুমি ইয়াতে এটা ষ্টুডেণ্টৰ এটা তুমি ফটো আছে, তাতে তুমি কি কৰিবা, লিংক কৰি দিব পাৰা। ইয়াতে ক্লিক কৰিলে যেতিয়া ক্লিক কৰিব কি হ'ব, তেতিয়া তোমাৰ কি হ'ব, ফটো ষ্টুডেণ্টৰ ফটোখন অপেন হৈ যাব। তাৰপিছত আমাৰ কি হ'ল, স্কোয়াৰ। স্কোয়াৰটো আমাৰ কি হয়, সাপোজ 6 × 6 আমাৰ কি হয়, বা 5 × 5 কিমান হ'ব। চোৱা আমি যদি ইয়াতে লিখিছোঁ 16, 1 6, 16 স্কোয়াৰ কিমান হয় আমি জানো সবে, 4। ইকুৱেল SQRT স্কোয়াৰ, ব্ৰেকেট, এইখন আমি সিলেক্ট কৰিছোঁ, ক্লোজ, কিমান আহিলে 14। ইয়াতে 25 দিলে কিমান আহিব, 25 পৰা আমি জানো কিমান হয় 5। যদি ইয়াতে মই দিছোঁ 36, 36 কিমান হয় 6। তাৰপিছত যদি মই ইয়াতে আৰু এটা দিওঁ, যদি তুমি এনেকৈ দিব পাৰা, ইকুৱেল SQRT 256, 256 কিমান হ'ব, 256 এণ্টাৰ 16। যিখিনি আমাৰ কিবা ফৰ্মেট লগা আছে, মই ফৰ্মেট ক্লিয়াৰ ফৰ্মেট, এইখিনি আহি গ'ল 256 স্কোয়াৰ। এইখিনি আমাৰ ফৰ্মুলা আছে, 256 কিমান হয় 16। এনেকৈ তুমি স্কোয়াৰটো দিব পাৰিবা। তাৰপিছত আহিলে তোমাৰ সাম ইফ। সাম ইফটো তোমাৰ কি হয়, তুমি যদি যোগ কৰিব লাগে, ইয়াতে টোটেল কেইটা আছে আমি কি বুলি ক'ম, সাম ইফ। আৰু এটা আছে কাউণ্ট ইফ। সাম মানে কি হয়, আমি হিচাপ কৰা, মানে সাম কৰা, যোগ কৰাটো আমি কওঁ, আৰু কাউণ্ট মানে কি হয়, হিচাপ কৰা টোটেল কেইটা আছে। চোৱা আগতে মই দেখাইছোঁ কাউণ্ট ইফ। কাউণ্ট ইফটো চোৱা, ইয়াত আমাৰ কাউণ্ট কৰোঁ 1 2 3 4, আপেল কেইটা আছে, 4টা আছে। আমি এনেকৈ লিখিব পাৰোঁ, ইয়াতে ডাইৰেক্ট হিচাপ নহয়, আমি কি কৰিম এতিয়া, ইকুৱেল এছ কাউণ্ট, CO কাউণ্ট,
ইফ কাউণ্ট ইফ ব্ৰেকেট কি কৰিলোঁ আমি অপেন কৰিলোঁ ৰেঞ্জ এইটো মনত ৰাখিব ফৰ্মুলাবিলাক অট'মেটিক আহি যায় ৰেঞ্জটো আমি ক'ৰ পৰা চিলেক্ট কৰিম ইয়াৰ পৰা এইখিনি আমাৰ ৰেঞ্জ হয় তাৰপিছত তোমাৰ কি দিব লাগে কমা এটা দিব লাগে কমা দিলা তাৰপিছত আহিলে তোমাৰ কি ক্ৰাইটেৰিয়া মানে তোমাৰ কোনখিনি লাগে ক্ৰাইটেৰিয়া তোমাৰ কোনটো লাগে এইখিনি হয় ক্ৰাইটেৰিয়া আমাৰ ইয়াৰ পৰা কি লাগে আপেল লাগে ব্ৰেকেট ক্লোজ আপেলটো চিলেক্ট কৰিছোঁ চাৰিটা আহিলে ইয়াতো যদি তুমি মেংগো আছে মেংগোত তুমি কি কৰিলা আপেল বুলি দি দিয়া পাঁচটা আহিলে এইখিনি যদি তোমাৰ হিচাপ কৰিলে টোটেল আপেল যে আছে ইয়াতে টোটেল কিমান কেজি আছে ইয়াতে কিমান আছে 200 কেজি আছে ইয়াতে 15 কেজি আছে 115 আছে ইয়াতে 400 আছে 200 আছে টোটেল কিমান হ'ব এইখিনি আমি কি বুলি কম সাম ইফ এনেকুৱা হ'ব পাৰে তোমাৰ এটা গোটেইখিনি ষ্টুডেন্ট আছে গোটেইখিনি ষ্টুডেন্টৰ মাজত যদি হিচাপ কৰিব দিয়ে যে তোমাৰ মেথছ মানে ইলেক্টিভ সাবজেক্টৰ তোমাৰ কম্পিউটাৰ কেইজন আছে ইলেক্টিভ সাবজেক্টৰ হিন্দী কেইজন আছে এইখিনি ওলাব লাগে তুমি ইয়াৰ পৰা ধুনীয়াকৈ ওলাই দিব পাৰিবা বা এখন ইউনিভাৰ্চিটি তোমাৰ যদি এটা ডিপাৰ্টমেণ্টেৰ ষ্টুডেন্ট এইখন ডিপাৰ্টমেণ্টৰ কিমানজন ষ্টুডেন্ট আছে ওলাব লাগে তুমি ওলাই দিব পাৰিবা তাৰপিছত কাউণ্ট সৰি ইয়াতে হ'ব সাম ইফ আমি লিখিম ইকুৱেল SUM সাম ইফ লিখাৰ পিছত তোমাৰ সেম টু সেম ৰেঞ্জটো সিলেক্ট কৰিব লাগে ইয়াৰ পৰা আমাৰ এইখিনি ৰেঞ্জ হ'ব আমাৰ কমা তাৰপিছত তোমাৰ কি দিব লাগে এইখিনি কৰাৰ পিছত তোমাৰ দিব লাগে ইয়াতে ক্ৰাইটেৰিয়া আমাৰ কি লাগে আপেল তাৰপিছত আমাৰ কমা দিব লাগে দিয়াৰ পিছত তোমাৰ আহিলে সাম ৰেঞ্জ কৰ পৰা কোনখিনি মানে দিব লাগে ইয়াৰ পৰা আমাৰ এইখিনি ব্ৰেকেট ক্লোজ এন্টাৰ কিমান আছে 1000 কেজি আছে যদি মই ইয়াৰ পৰা 200 আছিল ইয়াৰ পৰা 100 কেজি দিছো 100 কমিলে কিমান হ'ব 900 এইখিনি আছিল তোমালোকৰ আজি সাম ইফ কাউণ্ট ইফ স্কয়াৰ হাইপাৰলিংক লেন্থ ভিডিওটো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু নতুন হৈ থাকিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ